বিধায়ক ৰূপেশ গোৱালৰ বাসগৃহ ঘেৰাও কৰিলে ৰাইজে। দাবী এটাই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। নাৰী মুক্তি আৰু ছাত্ৰ মুক্তিয়ে এনেদৰে ওলাই আহি ঘেৰাও কৰিলে বিধায়কগৰাকীৰ বাসগৃহ। 21 ছেপ্টেম্বৰ নাৰী মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেল আয়োজন কৰি দাবী কৰিছিল বিধায়ক ৰূপেশ গোৱালাই মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগে আমাৰ সমস্যাসমূহ। অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। কেৱল স্মাৰ্ট মিটাৰে নহয়, নিৰ্বাচনৰ সময়ত ডাঙৰকৈ মুখ্যমন্ত্ৰীয়ে কৈছিল ৰাজ্যৰ সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব। কিন্তু সেই কথা কেৱল নিৰ্বাচনী টোপহে আছিল। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবীৰে এতিয়াও মহিলাসকলে প্ৰতিবাদ কৰিব লগা হৈছে। নাৰী মুক্তি আৰু ছাত্ৰ মুক্তিয়ে সংবাদমেলত কৈছিল আমাৰ এই কথাবোৰ মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগে বিধায়ক ৰূপেশ গোৱালাই। কিন্তু বিধায়কগৰাকীয়ে যেন কোনো গুৰুত্ব দিয়া নাই এইসকলৰ দাবীক। আৰু তাৰ পাছতেই সংবাদমেলত কোৱা মতেই বিধায়কগৰাকীৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ কৰে নাৰী মুক্তি আৰু ছাত্ৰ মুক্তিয়ে। ৰাইজৰ সমস্যাৰ কোনো অভিযোগক বিধায়কগৰাকীয়ে সন্মান নজনালে বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদস্থলীত পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা কৰি বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহত অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ইতিমধ্যে মোতায়েন কৰা হয়। সমষ্টিৰ সমস্যাৰ কথা যদি বিধায়কে ৰাজ্যৰ অভিভাৱক অৱগত নকৰে তেতিয়াহ'লে কোনে কৰিব বুলিও প্ৰশ্ন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। অকমান্য বিধায়ক ৰূপেশ গোৱালাৰ ওপৰত ক্ষোভিত হৈ বিধায়কগৰাকীৰ বাসগৃহ ঘেৰাও কৰিব লগা হয় বুলিও মন্তব্য আগবঢ়ায় প্ৰতিবাদকাৰীসকলে। ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰু ডুমডুমা সমষ্টিৰ যি ৰাইজ আছে সেই ৰাইজৰ লগত লৈ আমি আজি মাননীয় ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ ঘৰ ঘেৰা কাৰ্যসূচী হাতত লৈছিলোঁ। আমি যোৱা 10 দিনৰ আগত প্ৰেছ মিটৰ যোগেদি আপোনালোকৰ মিডিয়া মাধ্যম নিউজ পৰ্টেলৰ যোগেদি আমি কৈছিলোঁ যে আমি আহিবলগীয়া 3 তাৰিখ অৰ্থাৎ আজি আমি বিধায়ক মহোদয়ৰ ঘৰ ঘেৰা কাৰ্যসূচী হাতত ল'ম আৰু তেখেতক আমি ঘৰত থাকিবৰ কাৰণে কৈছিলোঁ। তেখেতে ঘৰত নাথাকি আজি পলাই দিলে। আমি তেখেতে পলাই দিয়াৰ কাৰণে আমি বুজি পাইছোঁ যে তেখেতৰ ওচৰত আমাৰ যি কুৱেশ্যন আছে, আমাৰ ফালৰ পৰা যি কুৱেশ্যন থাকিব, আমাৰ যি সমস্যা আছে এই সমস্যাবিলাক তেখেতে সমাধান কৰিব নোৱাৰে আৰু আমাৰ কুৱেশ্যনৰ উত্তৰ তেখেতৰ ওচৰত নাই। তেখেত আমাৰ সমষ্টিৰ বিধায়ক নহয়, তেখেত এজন দালাল। সেইটো কাৰণে আজি তেখেতে আমাৰ মুখামুখি হ'ব পৰা নাই। আমাৰ কথা হ'ল, আমাৰ দাবী হ'ল, আমাৰ যি আই মাতৃসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন আছে এই মাইক্ৰ' ফাইনেন্সৰ লোনটো 100% মাফ কৰি দিব লাগে। আমি কিছুদিনৰ পৰা দেখা গৈছে যে এই মাইক্ৰ' ফাইনেন্সৰ লোনৰ দালালৰূপী মেনেজাৰবিলাকে ঘৰে ঘৰে গৈ আই মাতৃসকলৰ পৰা এখন ভুৱা নথি পত্ৰ দি য'ত ষ্টাম্প চিল একো নাই, য'ত ষ্টাম্প চিল থাকিব লাগে একো নাই, তেনেকুৱা একো ষ্টাম্প চিল নথকা এখন নথি পত্ৰ লৈ কাগজ পত্ৰ লৈ আই মাতৃসকলৰ ঘৰে ঘৰে গৈ মেনেজাৰসকলে দালাল ৰূপে পইচা সংগ্ৰহ কৰিছে। এই পইচা সংগ্ৰহ কৰাটো বন্ধ কৰিব লাগে। আমাৰ ডুমডুমা সমষ্টিৰ যি বিধায়ক আছে, বিধায়কে প্ৰত্যেকটো যি মাইক্ৰ' ফাইনেন্সৰ মেনেজাৰ আছে মেনেজাৰক কৈ দিব লাগে অতি শীঘ্ৰে এই ঘৰে ঘৰে যোৱা কাৰ্যসূচীটো বন্ধ কৰি দিব লাগে আৰু 100% আই মাতৃসকলৰ যি মাইক্ৰ' ফাইনেন্সৰ লোন আছে 100% ৰেহাই কৰিব লাগে। আমাৰ 2 নম্বৰ দাবীটো আছিলে স্মাৰ্ট মিটাৰ। সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাত যি স্মাৰ্ট মিটাৰ যি স্মাৰ্ট যুক্তি ডকাইতি ৰাজ কৰিছে অসমৰ জনসাধাৰণৰ, এই যি ডকাইতি ৰাজ এই ডকাইতি ৰাজ বন্ধ কৰিব লাগে। যিমানবিলাক ঠাইত স্মাৰ্ট মিটাৰ লগাইছে এই লগোৱা কাৰ্যসূচীটো বন্ধ কৰিব লাগে আৰু যিমান লগালে সেই স্মাৰ্ট মিটাৰ লগাই অনাটো উঠাই নিব লাগে। উঠাই আনি যি আগৰ পুৰণা মিটাৰ আছিলে সেই পুৰণা মিটাৰ লগাই দিব লাগে। আমাৰ যি 3 নম্বৰ দাবী আছিলে এই 3 নম্বৰ দাবীটো আছিলে মাদক দ্ৰব্য। আমি ডুমডুমা সমষ্টিত দেখা পোৱা গৈছে যে সাংঘাতিক ধৰণে মাদক দ্ৰব্য যি প্ৰক্ৰিয়া সাংঘাতিক ধৰণে বিয়পি পৰিছে। ইয়াতে মদ হওক, ভাং হওক, পানী হওক, ড্ৰাগছ হওক একদম সাংঘাতিক ধৰণে বিয়পি পৰিছে। এই সমস্যাবিলাকৰ ক্ষেত্ৰত আমাৰ যি বিধায়ক আছে ডুমডুমা সমষ্টিৰ বিধায়ক তেখেতক কিন্তু একো কুৱেশ্যন কৰা নাযায়, একো মাত মতা নাযায়। তেখেতক কেৱল শুই থকা দেখা যায়। তেখেতে AC ৰুমত শুই থাকিবৰ কাৰণে আমি তেখেতক ভোটটো দিয়া নাই। তেখেতক আমি ভোট দি জয়যুক্ত কৰিছিলোঁ আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে। তেখেতে MLA হৈ বিধায়ক হৈ AC ৰুমত শুই থাকিলে নহ'ব। আমাৰ যি সমস্যা আছে, জনসাধাৰণৰ যি সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰক।
নহ'লে কিন্তু আহিবলগীয়া দিনত পৰিৱেশ একদম বেয়া হ'ব আৰু যি 24ৰ ইলেকশ্যন আছে আহিবলগীয়া যি পঞ্চায়তৰ ইলেকশ্যন কিন্তু একদম ভয়ংকৰ হ'ব বুলি আমাক এয়া ৰাইজে ক'বলৈকে দিছে যদি পঞ্চায়তৰ ইলেকশ্যনৰ আগত আমাৰ আইসকলৰ মাইক্ৰ'ফোনটো ৰেহাই কৰি নিদিয়ে তেনেহ'লে আই মাতৃসকলে মূৰে মূৰে গামোচা বান্ধি ৰাস্তালৈ ওলাই আহিব আৰু পঞ্চায়ত ইলেকশ্যনত সকলোকে আগভেটা দিব। প্ৰতিবাদকাৰীৰ ভাষ্য শুনক এতিয়া। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।